নমস্কাৰ, মই জেকলিন জনামন সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দেখিছেনে, প্ৰথমে কোৰখন দেখিয়ে গমেই পাইছে ভিডিঅ'টি অকণমান দীঘলীয়া হ'ব। এতিয়া মই গোবৰখিনি খান্দি লৈছোঁ। কিয় জানেনে, আজি অকণমান বাৰীত লাগো বুলি ওলাই ল'লোঁ আৰু দেউতাক অকণমান হেল্প কৰি দিওঁ। আচলতে এইফালে বাৰীলৈ গোবৰ নিব লাগে, যিহেতু লাই পুলি লগাম আজি আমি। এইফালে খান্দি লৈছোঁ মই গোবৰখিনি। বাৰীখন যিহেতু অকণমান আন্ত ঘৰৰ পৰা, যিহেতু গোবৰখিনি নিব লাগিব আৰু আকৌ গোবৰখিনি নিবলৈ কিবা হাত নিব নোৱাৰি, পিঠিত নিলেহে হ'ব। আৰু এইফালে একো চাইকেল নাযায় আৰু গড়াৰ ওখনি জেগাত এবাৰ আমাৰ শাকনি বাৰীখন পাতা হৈছে। এইফালে লৈ গৈছোঁ আৰু পিঠিতে কৰি লৈ যাওঁ। এইফালে দেউতা আহিলে, দেউতাই এনেকৈ পাতি বনাই দিছে, মাটিটো চপাই দিছে এফালৰ পৰা, আৰু ইয়াতে মাজতে লাই পুলি লগাই যাম। যেনেকৈ পাৰোঁ দি গৈছোঁ আৰু যিহেতু যেনেকৈ দিলোঁ দেউতাই আচলতে গালি নাপাৰে বাৰু, বেয়া হৈছে কিবা এনেকুৱা নহয়, বেলেগৰ দৰে নহয়। আমাৰ দেউতা একদম গালি নাপাৰে, যিহেতু মই দেউতাক মোক খুবেই বহুত বেছি ভাল লাগে। মা দেউতা বহুত বেছি মৰমৰ, আৰু আমাৰ যোনটো দেখে আৰু বেয়া দেখাটো কয়, কিন্তু এনেকৈ কেতিয়াও গালি দি পোৱা নাই আমাক। এইফালে মই এতিয়া গোবৰ দি যাওঁ, যিহেতু কেনেকৈ দিম এতিয়া, মই একো নানিলোঁ দিবলৈ, আৰু এনেকৈ ভাবিছোঁ নাই দিবই লাগিব। বাকি ল'লোঁ গোবৰখিনি মাজতে। দেউতাই কৈছে মাজতে বাকি ল'লি গোবৰখিনি, এতিয়াতো মইতো দিবই লাগিব, কেনেকৈ দিম। তো ভালকৈ নাজানিছিলোঁ, দেউতাই দেখাই দিছে, এনেকৈ হেঁচি কিনে দি দিয়া বুলি কৈছে। আৰু মই তেনেকৈ দেউতাই যেনেকৈ দেখাই দিলে আৰু তেনেদৰে ময়ো গোবৰখিনি এতিয়া হেঁচি দিব লৈছোঁ। দেউতাই যেনেকৈ দেখাই দিছে আৰু তেনেকৈ ময়ো গোবৰখিনি হেঁচি দিছোঁ। আৰু যিহেতু একো দিবলৈও নানিলোঁ, মই দি গৈছোঁ আৰু দেউতাই কোৱা মতে আৰু পূৰা ধুমাধুম দি গ'লোঁ। কিন্তু দেউতাৰ লগত এনেকৈ কামবিলাক সহায় কৰি দিবলৈ খুবেই ভালেই লাগে বাৰু, যিহেতু মা আৰু দেউতা বাৰীত লাগি থাকে, অকণমান যিমান পাৰোঁ সহায় কৰি দিব বিচাৰোঁ, যিমান পাৰোঁ আৰু এইফালে একদম নেৰিলোঁ আৰু এইফালে পিঠিতে লৈ আহিলোঁ এইখিনি গোবৰখিনি। আনি কিনি এবাৰ কি কৰিলোঁ, ঘৰটো যিহেতু জাবৰ পেলোৱাখন ঘৰটো কামত লাগে, আৰু এইফালেও লৈ আহিলোঁ জাবৰ পেলোৱাখন, এইখনে দি দিওঁ বুলি লৈ আহিলোঁ। আৰু এইফালে ভাল লাগিছে দি, খুব শুকান হৈছিলে গোবৰখিনি, ভাল লাগিছে। এনেকৈ তিতা গোবৰ হ'লে কিন্তু দিব নালাগে, আৰু দিবলৈ বেয়াও, ৰুবলৈ বেয়া, যিহেতু লাই পুলি কেইজোপা ৰোৱাৰ লগে লগে গেলি যায়। আচলতে মই নাজানিছিলোঁ, দেউতাহে ক'লে, আৰু দেউতাই কোৱাৰ কাৰণেহে মই গম পাইছোঁ। এইফালে এখন দিবলৈ কিন্তু মজা লাগিছে আৰু দেই। এইফালে ভাগৰো লাগে দিয়কচোন, কিন্তু নক্সাখনতে কিন্তু নেৰিলোঁ আৰু দেই। এইফালে নহয় এইফালে কিবা এটা কৰোঁ লাগিয়ে থাকে নহয়, এটা কাম কৰি থাকিলে মনটো নবহে, ইটো সিটো কৰোঁ লাগে। আৰু এইফালে দেখিছেনে, দেউতাই এইফালে এইখিনি পাতি কৰি সেইখন লবিছে, এইফালে অকণমান আকৌ মাটি উলিয়াব লাগিছে। ইমান যে কষ্ট আপোনালোকে বুজি পাইছে চাগে, একদম হাবি জুৰি কাটি মেলি জ্বলাই এতিয়া আকৌ কোৰ মাৰিব লাগে, ইমান হাবি আছিলে নহয়। আৰু এইফালে লাই পুলিখিনি দেখিছে, ৰুবলৈ একদম ধুনীয়া হৈ গৈছে। লাই পুলিখিনি এতিয়া উঘালি মেলি তাত ৰুই যাবহে লাগে, আৰু এতিয়া মায়ে উঘালি দিছে ধুনীয়াখিনিকৈ, আৰু এতিয়া আমি ৰুবলৈ লৈ যাওঁ। যিহেতু মায়ে ধুনীয়াকৈ উঘালিছে, ডাঙৰ কেইজোপা বাছি উঘালিছে, যিহেতু মইতো নাজানোৱেই, মাকে চাই আছোঁ। মই কাইলৈ দৰ্জা আনিব যাবি নেকি? লাখুটি বাইদেউ লাখুটি কৰি দিব তোমালোকক মামাই, এদিন চাই থাকিবা।
10,000 টকা দিছে, তুমি কি ক'বা মামাক? বহুত ভাল লাগিছে মামা 10,000 দিয়াৰ কাৰণে একদম সুখী হৈছোঁ। গোটেই আমি সকলোৱে ভালকৈ আকৌ 25,000 পাম বুলি আমি আশা কৰিছোঁ। আমি বহুত আনন্দিত হৈছোঁ, ভাল লাগিছে। আমাৰ আশা কৰিছোঁ পাম বুলি আৰু 25,000 কাৰণে আশা কৰিছা আৰু 25,000 কাৰণে আশা কৰিছোঁ। এতিয়া তোমালোকৰ গোটটো কেনেকুৱা ধৰণে আগবঢ়াই নিব লাগিব তোমালোকে নিশ্চয় বুজিছা। হয়তো জানিছোঁ আমি ভালকৈ আগবঢ়াই নিম, আকৌ পাম বুলি আশা কৰিছোঁ। বহুত ফালৰ পৰা মামালৈ বহুত ধন্যবাদ। আৰু ফাইনেলি কাইলৈ আমাৰ মাহঁতি 10,000 টকা পাব আৰু ৰূপাই হাইস্কুলত মাহঁতক বিতৰণ কৰিব, চেক বিতৰণ কৰিব আৰু মাহঁতি ৰাতিপুৱা সোনকালে যাব আৰু উপস্থিত হ'ব। তাত বিভিন্ন ধৰণৰ কাৰ্যসূচী তেখেতলোকে লৈছে চাগে, মই ইমান বিশেষ নাজানো, কিন্তু আৰু মাহঁতি মানে আৰু পূৰা প্ৰস্তুতি চলাই আছে কাইলৈ যাবলৈ। আৰু খুব ধন্যবাদ দিছে আৰু খুব ভাল পাইছে মাহঁতি তেনেকুৱাকৈ, আৰু মামালৈ অশেষ ধন্যবাদ থাকিল। সেইফালে মায়ে ৰুই আছে লাই পুলি, আৰু কেনেকৈ ৰুৱে প্ৰথমে মাৰ পৰা চাই লৈছোঁ। যেনেকৈ তেনেকৈ ৰুলে নহ'ব যিহেতু, আৰু মায়ে দেখুৱাই দৰেহে ৰুব লাগিব, কাৰণ পিছত উঘল খাই পৰিব আৰু লাই পুলিজোপা বেয়া হৈ যাব। মায়ে কৈ ৰুই আছে যে গোবৰ অকণমান কম হৈছে বুলি কৈ আছে মায়ে, আৰু লগালগ আকৌ অকণমান দিলোঁ। সেইফালে মই ৰুবলৈ লাগি গ'লোঁ, যিহেতু মায়ে যেনেকৈ দেখাই দিছে তেনেকুৱাকৈ ৰুইছোঁ, ধুনীয়াকৈ ৰুইছোঁ, আৰু ডাঙৰ হ'ব লাগে হয়নে। সেইফালে আকৌ দূৰৰ বাৰীখনৰ পৰা আহি কিনে ওচৰৰ বাৰীখনত আকৌ মায়ে মই লাই পুলি কেইজোপা অকণমান চপাই দিছোঁ, যিহেতু এইফালে আকৌ হাবিয়ে হৈ গৈছে দেখোন। ইমান সোনকালে জংঘল হৈ যায় নহয়, কোৰ মাৰিবই লাগে। কোৰ যেতিয়াও মানে কোৰখন ধৰিয়ে থাকিব লাগে বাৰীত আহিলে মানে, যিহেতু বনবিলাক ইমান জল্দি পটাপট বাঢ়ি যায়। অকণমান চপাই দিওঁ লাই কেইজোপা, ওচৰতে এইখিনি অলপ আগতীয়াকৈ ৰোৱা হৈছিলে। যিমান পাৰোঁ মাহঁতক অকণমান সহায় কৰি দিব বিচাৰোঁ। মায়ে যিহেতু অকলে লাগি থাকে, বিশেষকৈ মা আৰু দেউতাই, সেইটো কাৰণে অকণমান লাগি দিবলৈ কামত চাই থাকিব নোৱাৰোঁ আৰু লাগি দিওঁ। যিহেতু কামবোৰ কৰি ভালেই লাগে মাৰ লগত লাগি কোনে মাহঁতৰ লগত কামবোৰ কৰি ভাল পায় বাৰু ক'বচোন। মই কিন্তু খুব ভাল পাওঁ দেই বাৰীবিলাকত লাগি, এনেই কমকৈ বেছিকৈ লাগি নালাগো বাৰু, যিমান পাৰোঁ। আৰু এইফালে তাৰ ছাইডৰ ফালে ফ্ৰেঞ্চবিন গুটি আনি থৈছোঁ, লগাই দিম। সেইটো ভাগৰে লাগে পায় কোৰ মাৰিলে। নক্সাখন কৰিবলৈ নেৰোঁ আৰু য'ত হ'লেও, যিহেতু সেইটো মনটোকে অকণমান ধেমেলীয়া কৰিব বিচাৰোঁ। আৰু আগতে ইমানকৈও মানে চব্জি বাৰীত লগা নাছিলোঁ, আজি 3-4 বছৰমান হৈছে মাৰ লগত অকণমান লাগি দিওঁ আৰু বাৰীত, মানে মাৰ লগত বাৰীত কামত লাগি দিবলৈ ভাল লাগে। এতিয়া মানে বাৰীলৈতো আহিয়ে থাকোঁ হয় নাই, বিশেষকৈ বহুত কাম নকৰোঁ, ইমানো নকৰোঁ মানে, যিমান যি হ'লেও মাহঁতিয়ে কৰে। মাহঁতৰ লগত অকণমান সহায় কৰি দিওঁ, যাতে যিমানখিনি পাৰোঁ মাহঁতক সহায় কৰি দিওঁ। আৰু আমাক কৰক, আমাৰ বাৰীত কৰি দিয়ক, মাহঁতি এনেকৈ চাই নাথাকে মানে, কিন্তু আমি নিজে আহোঁ, মা অলপ লাগি দিওঁ, তেতিয়া আমালৈ ভাল হয় নাই।